নমস্কাৰ মই মৌচুমী গোৰাচুৱা আজি ভিন্ন কথা অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে এগৰাকী উদ্যোগী মহিলা শিক্ষাবিদ পাৰুল বৰুৱা অনুষ্ঠানলৈ স্বাগতম জনাইছো আপোনাক নমস্কাৰ বাইদেউ আপুনি এটা ইমান ডাঙৰ প্ৰতিষ্ঠান গঢ় দি তুলিলে প্ৰথমে আপোনাৰ মনলৈ কেনেকৈ আহিছিল যে এনেকুৱা এটা প্ৰতিষ্ঠান গঢ় দিম বুলি আসলতে এইটো 2012 ৰ কথা তেতিয়া আমি যিমানখিনি দেখি আছিলোঁ সেইটো সময়ত নাৰ্ছৰ বহুত দৰকাৰ আছিল বা যিবিলাক মেডিকেলৰ শিক্ষা বহুত কম আছিল তেতিয়া সেইকাৰণে তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে নহয় আমি অকণমান মানে এটা অনুষ্ঠান কৰি আমি অসমৰ চুকে কোণে থকা ষ্টুডেণ্টখিনিক আমি অকণমান সুবিধা কৰি দিব লাগিব নহবা ইয়াৰ যিখিনি ষ্টুডেণ্ট বাহিৰত পঢ়িবলৈ যাবলগীয়া হয় আৰু সকলোৱে বাহিৰত পঢ়িব পৰাকৈ সামৰ্থ্য নাথাকে তেওঁলোকৰ সেইকাৰণে আচলতে আমি এই কামখিনি আগবঢ়ালোঁ তেতিয়া প্ৰতিষ্ঠানটোৰ নাম কি ৰাখিলে আপুনি ৰিপ গ্ৰুপ অফ ইনষ্টিটিউশ্যন ইয়াত মানে নাৰ্ছিং আৰু মেডিকেল লাইনৰ শিক্ষা হয় ইয়াত আমাৰ নাৰ্ছিং আছে JNM ANM আৰু লেবৰেটৰী আছে ডিপ্ল'মা টু মাষ্টাৰ আছে ফিজিঅ'থেৰাপি ডিপ্ল'মা টু মাষ্টাৰ আছে তাৰপিছত ফাৰ্মাচী আছে ডিপ্ল'মা ফাৰ্মাচী আছে বেচেলৰ ফাৰ্মাচী আছে বৰ্তমান কিমান ছাত্ৰ ছাত্ৰী আছে আপোনালোকৰ ইয়াত বৰ্তমান আমাৰ 625 মান ষ্টুডেণ্ট আছে এনেকৈ ফেকাল্টিও আছে ফেকাল্টি আছে আমাৰ প্ৰায় 75 মান ফেকাল্টি আছে ডাঙৰ মানে পৰিয়াল ইমান ডাঙৰ এটা প্ৰতিষ্ঠান আপুনি গঢ়ি তুলিলে কেতিয়াবা আপোনাৰ অসুবিধা হয়নে যে পৰিয়ালক টাইম দিব নোৱাৰে ল'ৰা ছোৱালী হয়তো সন্তানক সময় দিবলৈ অসুবিধা হয় তাতে কেতিয়াবা অকণমান অসুবিধা পায় নেকি আচলতে অসুবিধা শব্দটো মোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কাৰণ মই সেইখিনি বাউণ্ড বুলিয়ে ভাবি লৈছিলোঁ কাৰণ চিডুলটো মই তেনেকৈ মিলাই লওঁ তিনিটা ল'ৰা ছোৱালীও আছিল আৰু মোৰ কাৰণে একচুৱেলি প্ৰাধান্য এই অনুষ্ঠানটো আছিল গতিকে মই ঘৰত যি হ'লেও ধাম ধুম মোৰ যিখিনি কৰণীয় সেইখিনি মই কৰোঁ বা ল'ৰা ছোৱালীকেইটাৰো সম্পূৰ্ণ দায়িত্বখিনি লওঁ কিন্তু মোৰ মনে মগজুৱে মই অনবৰতে মানে কেনেকৈ কামখিনি হ'ব এতিয়া গৈ আমুকটো কৰিম বা ঘৰত যদি কেতিয়াবা এটা হুলস্থুলৰ পৰিৱেশো থাকে বা কাজিয়াও থাকে তেতিয়াও মই সেইখিনি পেণ্ডিং কৰি ৰাখি কিন্তু মোৰ দেখাত যিয়ে হৈ নাথাকক কিন্তু মন মগজুত মই একদম সুস্থ থাকোঁ যে মই এইখিনি কাম কৰিমগৈ কৰিব লাগিবই মই তেনেকৈ চলাই নিছিলোঁ আৰু আহিও মই কেতিয়াবা মানে যদি কিবা এটা হৈও আহে মই গাড়ীখনৰ পৰা নমাৰ লগে লগে সেইটো গম নাপায় যে মই কিবা এটা মানে হৈ আহিছে একদম ফ্ৰেছ থাকে মানে ফ্ৰেছ থাকোঁ ইমান ডাঙৰ প্ৰতিষ্ঠানটো যেতিয়া আপুনি গঢ় দিবলৈ লৈছিল তেতিয়া কিবা প্ৰত্যাহ্বান আহিছিলনে বহুত আহিছিল বহুত কষ্টও পাইছিলোঁ আৰু ফিনান্সিয়েলিও অলপ আমাৰ অসুবিধা আছিল 10 তাৰিখ আহিলেই মই মানে মোৰ যিগৰাকী মণিমা ডেকা তেখেতক মই কওঁ যে মণিমা কেনেকৈ হ'ব তাই কয় নহয় বাইদেউ হৈ যাব সময়ত সেইখিনিও আমাৰ সময়ত হৈ গৈছিল আৰু প্ৰত্যাহ্বান থাকেই খালি মই এইটো ভাবোঁ সদায় আমি পজিটিভ হৈ যদি কামখিনি কৰি যাওঁ সেইখিনি নেওচিব পাৰি হয় যেনেকেই নহওক নেওচিব পাৰি সেইটোত মই বিশ্বাসী মানে সময়ত মিলি যায় আৰু মিলি যায় তাকে আজিকালি ছাত্ৰ ছাত্ৰীসকলে মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা মেট্ৰিক পাছ কৰি চিন্তা কৰে কি পঢ়িম কি নপঢ়িম সাধাৰণতে এনেই কলেজত এডমিশ্যনটো লৈ আৰু ডিগ্ৰীটো লৈ থ'ব বিচাৰে কিছুমানে তাৰ ক্ষেত্ৰত বহুতে মানে আমাৰ পথটো বাছাত অলপ অসুবিধা হয় মানে তেওঁলোকৰ কোনটো লাইন পঢ়িম বা কি কেতিয়াবা মানে ঘৰৰ প্ৰেছাৰতে চলি যাবলগীয়া হয় আপুনি কি ক'ব এইটোত মই 100% ক'ব পাৰোঁ বৃত্তিমুখী যিবিলাক কোৰ্চ আছে সেই কোৰ্চবিলাকত ষ্টুডেণ্টৰ প্ৰফিট বহুত আছে কিয়নো তেওঁলোকে যিখিনিয়ে ডিগ্ৰী লয় ছায়েন্সতে বা আৰ্টছতে আকৌ আহি তেওঁলোকে ইয়াত এটা কোৰ্চ বিচাৰে কিয়নো প্ৰফেশ্যনেল কোৰ্চ নকৰিলে এটা সংস্থাপন পটককৈ পোৱা নাযায় গতিকে ইয়াত যদি JNM কৰে 3 বছৰ বা 4 বছৰৰ পিছত কমপ্লিট কৰাৰ পিছত প্ৰত্যেকে এটা চাকৰি যোগাৰ কৰিব পাৰে গভৰ্ণমেণ্টতে হওক বা প্ৰাইভেটতে হওক বা লেবৰেটৰীত চাৰ্টিফিকেটখন তেওঁলোকে যেতিয়া পায় তাৰপিছত তেওঁলোকে
যিমান মেডিকেল কলেজ আছে অসমত প্ৰত্যেকখন মেডিকেল কলেজতে আমাৰ ষ্টুডেণ্ট আছে ফিজিঅ'থেৰাপিৰ হওক সব লেবৰেটৰীৰ হওক ভাল লাগে যেতিয়া ফোন কৰে যে মেম মই নগাঁও মেডিকেল কলেজত পালোঁ প্ৰত্যেকেই তাৰমানে কোৰ্সটো কৰিলে ইয়াত ঠক নাখায় যে পইচাকেইটা এনেই গ'ল কি হ'ব কোৰ্সটো কৰি থৈ দিলোঁ কৰবাত নহয় কৰবাত কাম পাবই এনেও চিকিৎসা ক্ষেত্ৰখনত কতো মানে কাম নাপাব বুলি তেনেকুৱা নাথাকেই আচলতে চিকিৎসা ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত কোনেও কম্প্ৰমাইজ নকৰে আৰু এটা কৰোনায়ো আমাক বহুতখিনি প্ৰমাণো দি থৈ গ'ল আৰু শিকাই থৈ গ'ল সব যেতিয়া বন্ধ হৈ গৈছিলে একমাত্ৰ চিকিৎসা বিভাগটোৱে চলি আছিল তাত আমাৰ যেতিয়া থাৰ্ড ইয়াৰ ষ্টুডেণ্টখিনি আছিলে সেই ষ্টুডেণ্টখিনিকো পৰীক্ষা শেষ হ'বলৈ পোৱা নাছিল মাতিনি চাকৰি দিছিল ইমানেই দৰকাৰ আছিল সেইটোতো 20-21 চনৰ কথা যে এনেকুৱাও নহয় যে বহুত যুগৰ আগৰ কথা গতিকে এতিয়াও বহুত দৰকাৰ আছে প্ৰত্যেকখন হস্পিটেলত এতিয়াও দৰকাৰ নাৰ্ছৰ দৰকাৰ বা ফিজিঅ'থেৰাপিষ্ট হওক আমাৰ লাষ্ট কি হ'ল 2 বছৰ আমাৰ যিখিনি লেবৰেটৰী টিচাৰ আছিল ফিজিঅ'থেৰাপি টিচাৰ আছিল জুনিয়ৰ গোটেইখিনি গভৰ্ণমেণ্ট মেডিকেল কলেজলৈ লৈ গ'ল মানে তেওঁলোকো যেতিয়া দৰকাৰ হৈ গৈছে গতিকে তেতিয়া আমি আৰু ফিল কৰিছোঁ যে আমাক আৰু এইটো লাইনৰ মানুহ লাগে আৰু ফাৰ্মাচীটো ঠিক তেনেকৈ এখন ডিপ্ল'মা ফাৰ্মাচী যেতিয়া কমপ্লিট কৰে এটা ষ্টুডেণ্টে এখন লাইচেঞ্চ পায় লাইচেঞ্চখন পাই তেওঁ এখন ফাৰ্মাচীও খুলিলে আকৌ সেই লাইচেঞ্চখনৰ পইচাই তেওঁ বেচেলৰ কোৰ্সটো ইয়াত কৰিব পাৰে বা এখন ঘৰ চলাব পাৰে বা যিখিনিয়ে ফাৰ্মাচী বেচেলৰ পাছ কৰিছে তেওঁলোকে ইণ্ডাষ্ট্ৰীত হওক কলেজত হওক বা মাষ্টাৰ কোৰ্সো কৰিব পাৰে গতিকে যি কোৰ্সেই নকৰক ষ্টুডেণ্টখিনিৰ ভৱিষ্যতত মানে কাৰো হেঙাৰ নোহোৱাকৈ ধুনীয়াকৈ চলাই নিব পাৰে তেওঁলোকে বা ঘৰখনৰ মানুহ নিশ্চিন্ত হয় কিয়নো বিয়া দিয়াতকৈ এজনী ছোৱালীক আজিকালি চাকৰিটো বহুত দৰকাৰ এইটো চাকৰিটো থাকিলে স্বাধীন হয় আৰু ঘৰৰ মানুহখিনিও নিশ্চিন্ত হয় বৰ্তমান সমাজৰ চাৰিওফালে নিচাজাতীয় দ্ৰব্যই হওক বা বিভিন্ন কুপ্ৰভাৱ পৰিছে এই কুপ্ৰভাৱবোৰ নাইকিয়া কৰিবৰ বাবে আপুনি এগৰাকী শিক্ষাবিদ হিচাপেই হওক বা মাতৃ হিচাপে কি বুলি ক'ব আপুনি আচলতে মই ভাবোঁ প্ৰত্যেকজন মাক দেউতাকে সন্তানক সংস্কাৰমুখী কৰি তুলিব লাগে যদি সংস্কাৰ থাকে কোনো সন্তানেই বাহিৰত গৈ অপকৰ্ম কৰিব নোৱাৰে কাৰণ সৰুৰ পৰাই যদি শিকোৱা যায় যে বেয়া বস্তু নাখাবা ডাঙৰক সন্মান কৰিবা সেই কিছুমান বস্তুৰ পৰাই ল'ৰা ছোৱালীয়ে আমি যিখিনি দেখি আহিছোঁ শিকি পেলাই এটা ভয় থাকে তেতিয়া যে হয় এইটো কৰিলে বেয়া গতিকে তেনেকুৱা ধৰণে যদি সংস্কাৰমুখী মাক দেউতাক হয় বা যদি আমাৰ ষ্টুডেণ্টতো আমি দেখোঁ 2-এজন ষ্টুডেণ্টে কেতিয়াবা এনেকুৱা দ্ৰব্য সেৱন কৰে তেতিয়া আমি তেওঁলোকক মাতি আনি বুজাওঁ বা যেতিয়া ঘৰৰ লগত কণ্টেক্ট কৰোঁ আমি দেখোঁ গাৰ্জেণ্টৰো কিছুমান অকণমান ক'ৰবাত যেন ভুল আছে যদি গাৰ্জেণ্ট সদায় এলাৰ্ট হয় যে মোৰ ল'ৰাটো এইটো কৰিছে নেকি বা আমি যেতিয়া খবৰ দিওঁ যে হয় মেডাম এই কৰিছে এইটো আমি মানে দায়িত্ব ল'ম বা আমি বুজাম তাৰ সলনি কিছুমান গাৰ্জেণ্টটো আমি দেখোঁ যে আমাৰ ল'ৰা এনেকুৱা নহয় কৰিবই নোৱাৰে সেই মানে পৰ্যায়টোৰ কাৰণেই মানে সমাজখনত কেতিয়াবা এনেকুৱা বেয়া কুপ্ৰভাৱ পৰে গতিকে প্ৰত্যেক মাক দেউতাকলৈ মোৰ প্ৰাৰ্থনা সন্তান ডাঙৰেই হওক সৰুৱে হওক সংস্কাৰ দিয়ক সংস্কাৰ থাকিলে ল'ৰা ছোৱালী কেতিয়াও অবাতে যাব নোৱাৰে এইটো গেৰাণ্টি শেষত আৰু এটা প্ৰশ্ন কৰোঁ প্ৰশ্ন ঠিক নহয় অকণমান আপুনি যিহেতু অকণমান মই আহি দেখিলোঁ অকণমান আধ্যাত্মিকতাৰ এটা পৰিৱেশ বিৰাজ কৰি আছে চৌপাশটোত গতিকে এই শিক্ষা আৰু আধ্যাত্মিকতা একেলগে চাব পাৰিনে মানে কি ধৰক চিকিৎসা বিভাগৰ এতিয়া আমি চিকিৎসক এজনক দেখোঁ অপাৰেশ্যন এটা কৰিবলৈ গ'লে কিন্তু মেডিকেলখনতে হওক ছাইডত এভাগ মন্দিৰ থাকে আৰু তেখেতে যেতিয়া অতীত সোমায় কিন্তু সেৱাটো কৰি লয় লগটো আচলতে আধ্যাত্মিকতা আৰু শিক্ষা দুইটাই আমাক লাগিব আধ্যাত্মিকতা শিক্ষা মানে জ্ঞান এই বস্তুখিনি যদি নাথাকে তেতিয়াহ'লে ভয় ভাৱটো নাথাকে আৰু ভয়ে বিশ্বাস নহয় জানো গতিকে সোমাই আহিলেই যেতিয়া দেখে যে এটা মানে সৰস্বতীৰে হওক গণেশৰে হওক বা যিটো ধৰ্মৰ যিজনীয়ে হওক যেতিয়া দেখা পায় চবৰে মনত এটা মানে পজিটিভ এটা ভাইব আহে যে হয় মানে চিধা থাকিম মানে কথাটো সেইটো তেতিয়া মানে বেয়া কিবা এটা কৰিবলৈও মন নাযায় আৰু এতিয়া আপোনালোক সোমাই আহোঁতে এটা পজিটিভ কিবা এটা পোৱা নাই জানো সেই বস্তুটো পাব লাগে
আৰু মই ভাবোঁ সেই বস্তুখিনিত প্ৰত্যেকৰ অন্তৰত থাকিব লাগে ধৰ্ম কৰ্ম যদি দুইটা সমানে আগবঢ়াই নিয়া যায় ছাকচেছ কেতিয়াও মানে হেৰি হ'ব নোৱাৰে বাধা হ'ব নোৱাৰে গতিকে দুইটা লাগিবই আৰু আমি যদি 99% কষ্ট কৰোঁ 1% লাগিবই ধৰ্ম গতিকে সেই আধ্যাত্মিকতা নহয় জানো গতিকে সেইখিনি থাকিলে ভাল সকলোৰে কাৰণে মানে শান্ত হৈ থাকিব লাগে অলপ মানে কি উদ্দণ্ড নহয় এই মূৰ্তিটো যদি আগত দেখা পায় অলপ শান্ত আহি যায় সেইটো ভাৱটো সততে শুনিবলৈ পাওঁ যে ছাকচেছৰ আঁৰত যিকোনো ব্যক্তিৰ মানে সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে কিন্তু আপুনি নিজেই এগৰাকী নাৰী আপুনি সফলতা অৰ্জন কৰিছে আপোনাৰ এই সফলতাৰ আঁৰত কোন আছিলে আচলতে সফলতাৰ আঁৰত মই নিজেই বুলি ক'ব লাগিব কাৰণ মই যেতিয়াই প্ৰথম গুৱাহাটী আহিছোঁ তেতিয়াৰ পৰাই কিছুমান মই ষ্টাৰ্ট কৰিছিলোঁ ষ্টাৰ্ট কৰোঁতে মই দৃঢ় আছিলোঁ যে কোনো শক্তিয়ে মোক ৰোধিব নোৱাৰে মই কৰিমেই সেইটো মোৰ একদম মনৰ দৃঢ় আছিল আৰু মই বহুত পজিটিভ আছিলোঁ আৰু সকলোকেই মই কওঁ সবেই যদি ইমান ওপৰলৈ যাব পাৰে আমি কিয় নোৱাৰিম খালি দৃঢ়তা সততা এইকেইটা লাগিবই দৃঢ়তা যদি নাথাকে সততা নাথাকে বিশ্বাস নাথাকে কোনো নাৰী হওক পুৰুষ হওক ছাকচেছ হ'ব নোৱাৰে এই তিনিটা যদি আমি পূৰা মনত বান্ধি লওঁ যে এইকেইটা থাকিবই লাগিব তেতিয়া আমাৰ কোনো কাৰণ নাই যে আমি ছাকচেছ হ'ব নোৱাৰিম খুব সুন্দৰ আচলতে আজি এগৰাকী সফল সঁচাকৈয়ে সফল এনে সফল বুলি কোৱা হয় যদিও আপুনি একেবাৰে মানে ভিতৰৰ পৰা সফল এগৰাকী নাৰীৰ ওচৰত আমি আজি ভিন্ন কথা পাতিলোঁ খুব এটা সুন্দৰ অনুষ্ঠান গঢ়ি তুলিছে তেওঁ নিশ্চয়কৈ অঞ্চলৰ ওচৰ চুবুৰীয়া ছাত্ৰ ছাত্ৰী যিমান দূৰৰ পৰা হয়তো প্ৰচাৰো বেছি হোৱা নাই যদিও কোনোবাই নাজানে নিশ্চয়কৈ ৰেড গ্ৰুপৰ সৈতে যোগাযোগ কৰিব আপোনালোকে খুব সুন্দৰ এটা অনুষ্ঠান আপোনালোকৰ গাঁৱৰ ভূঞে যিখিনি আছে মেডিকেল লাইনৰ লগত যিখিনি মানে এতিয়াও বিচাৰি আছে যে যোগাযোগ কৰিবলৈ সুবিধা এটা পোৱা নাই তেওঁলোকে আহি আমাৰ ৰেড গ্ৰুপছৰ লগত যোগাযোগ কৰিব নিশ্চয়কৈ সফল হ'ব আৰু আমাৰ সন্মানীয় পাৰুল বাইদেউটো আছে সহযোগিতা আগবঢ়াব আজি এতিয়া বৰ বেছি দীঘলীয়া নকৰোঁ আপোনাক আকৌ কেতিয়াবা লগ পাম আজি আৰু অলপ থাকি গ'ল কথা পাতিবলৈ এইখিনি আকৌ পাছত এটা ইণ্টাৰভিউ আপোনাৰ সৈতে হ'ব ধন্যবাদ নমস্কাৰ